I love my motherland. I love my motherland. I love my motherland. আজি মই নিজৰ মাতৃভূমিৰ মানে প্ৰণাম কৰিছোঁ আৰু ৰাইজসকলৰ লগত মই ৰাইজৰ আশীৰ্বাদ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি মৰম চেনেহ মই কিছুমান কথা ব্যক্ত কৰিছোঁ। আজি মূল কথাখিনি হ'ল যে মই ইংৰাজী বিষয়ে কিছুমান কথা ক'ম। ইংৰাজী কৰিবলৈ হ'লে প্ৰথমত জানিব লাগিব যে টেন্সৰ বিষয়ে সম্পূৰ্ণকৈ জ্ঞান হ'ব লাগিব। তাৰপিছত আহিব ক্ল'জখিনি শিকিব লাগিব, যে কোনটো প্ৰিন্সিপাল ক্ল'জ হয়, সেই কথা ছাবঅৰ্ডিনেট ক্ল'জ হয়, এইখিনি কথাখিনি জানিব লাগিব। এইখিনি জানিলে ইংৰাজী বিষয়ে ইমান অসুবিধা নহ'ব। এইখিনি কথা সম্পূৰ্ণকৈ তোমালোকে মন কৰিব লাগিব যে মেইন ক্ল'জ কোনকেইটা কয়, ছাবঅৰ্ডিনেট ক্ল'জ কোনকেইটা হয়। তাৰপিছত আৰু কিছুমান কথা আছে যিটো আমি নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংশ্যন, এইখিনি কথা জানিব লাগিব। এতিয়া নাউন কি হয়? নাউন মানে নামবাচক শব্দক নাউন বুলি কয়, যিটো অসমীয়াত বিশেষ্য বুলি কয় আৰু ইংলিছত নাউন বুলি কয়। তাৰপিছত প্ৰনাউন, এইখিনি জানিব লাগিব, যিটো সৰ্বনাম বুলি কয়। এইখিনি বিষয়ে সম্পূৰ্ণ থুলমূল তোমালোকে জ্ঞান জনা উচিত। যেনেকৈ মই সদায় সময়মতে স্কুললৈ যাওঁ। মই সদায় সময়মতে স্কুললৈ যাওঁ। I go to school. I always go to school in time. তো ইয়াতে আই হৈছে ফাৰ্ষ্ট পাৰ্চন। এইটো কোনো এটা মানুহৰ ধৰা নামৰ পৰিৱৰ্তে আইটো ব্যৱহাৰ হৈছে। এইটো আইটো হৈছে, এইখিনি জানিব লাগিব আইটো কিয় কাৰণে ব্যৱহাৰ হৈছে। আইটো হৈছে প্ৰনাউন। সদায় ইংলিছ গ্ৰামাৰত যে মানে সদায় নামবাচক শব্দ প্ৰয়োগ কৰিলে মানে একেটা শব্দ প্ৰয়োগ কৰা নহয়, এইটো প্ৰনাউন ইয়াত ব্যৱহাৰ কৰা হয়। এইখিনি বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত আৰু এইখিনি জ্ঞান ল'ব লাগে। ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ ছাত্ৰ-ছাত্ৰীক এইখিনি জ্ঞান ল'ব লাগিব। আৰু কিছুমান কথা আছে, যেতিয়া ভাৰ্বৰ লগত যেতিয়া ৱাকিং দি কেতিয়াবা জিৰাণ্ট ইউজ কৰা হয়। যেনে ৱাকিং ইজ গুড ফৰ হেল্থ। খোজকঢ়া এটা স্বাস্থ্যৰ পক্ষে ভাল। ইয়াতে WILK ৱাক আছে, ৱাকৰ লগত ING লাগি গৈছে। গতিকে এইটো কথা মন কৰিবা, ING হৈছে তোমাৰ যেতিয়া এইটো জিৰাণ্ট হৈ গ'ল। জিৰাণ্ট কাক বোলে? যেতিয়া ভাৰ্বৰ লগত প্ৰথম ভাৰ্বটো যেতিয়া নাউনৰ কাম কৰে, নামৰ অৰ্থ বুজায়, তেতিয়া যেনেকৈ ৱাকৰ লগত ING লাগি গৈছে, তেতিয়া ৱাকিং হৈ গ'ল। এইখিনিৰ প্ৰতি সম্পূৰ্ণ ধ্যান দিব লাগিব। তো জিৰাণ্ট এইটো বুলি কয়। যেনেকৈ চুইমিং ইজ এ গুড এক্সাৰচাইজ। চুইমিং মানে চুইম হৈছে ভাৰ্ব, কিন্তু তাৰ লগত ING লাগি গৈছে, তেতিয়া সেইটো জিৰাণ্টত আহি গৈছে। এই ভাৰ্বটো নাউনৰ কাম কৰিছে। তো গতিকে